নমস্কাৰ। আজি আমাৰ সত্যপুৰ মহামায়া মন্দিৰ গোসাইগাঁও অন্তৰ্গত থকা আন বছৰ দৰে এই বছৰো আমি সত্যপুৰ মন্দিৰত পূজা আৰু মেলা পাতিছোঁ। আপোনালোকে জানে ইয়াত প্ৰতি বছৰে এক বহাগৰ পৰা আমি পূজাটো কৰোঁ আৰু এইটো উলহ মালহেৰে বহুত দূৰ দূৰৰ পৰা মানুহ আহি ইয়াত পূজা অৰ্চনা কৰে, ইয়াত ভক্তি কৰে। সেইকাৰণে এইবুলিও আমি পূজা পাতিছোঁ আৰু পূজাটো আমাৰ আজিৰ পৰা 8 বহাগলৈ চলিব। অৰ্থাৎ আজি 15 তাৰিখ, 15 পৰা আমাৰ 22 তাৰিখলৈ চলিব। এইখিনি আমাৰ কাৰ্যসূচী আছে। মেলা এইটো মেলা নহয়, এইটো আচলতে আমাৰ মা মহামায়াৰ যি মন্দিৰ আছে, ইয়াত বহুত ভক্তসকল আহি ইয়াত পূজা অৰ্চনা কৰে আৰু পূজা অৰ্চনা কৰি অলপ সময় আমাৰ খোৱা বোৱা বস্তু ইয়াত থাকে, কিবা কিবি অলপ খেলে এইবিলাকেই। অৰ্থাৎ ইয়াত মেলা বুলি কথা নাই, ইয়াত পূজা কৰিবলৈ আহে, মাক ভক্তি কৰিবলৈ আহে আৰু ইয়াত ৰাতিপুৱা 9টাৰ পৰা আৰম্ভ কৰি আপোনাৰ সন্ধিয়া 6 বজালৈকে চলে। ৰাতি আমাৰ কোনো ইয়াত ধৰণৰ মেলা চেলা নাই। মেছেজ আমি এইখিনি দিম, আজি আমাৰ অসমত বহাগ বিহু চলি আছে, আজিৰ পৰা বৈশাগু চলি আছে, পিছুৱা চলি আছে। সেইখিনি আমি সকলোক আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। সকলোৰে যাতে বহাগ বিহুটো ভালে ভালে যায়, বৈশাগুটো ভালে ভালে যায়, আমাৰ বিছুৱাটো ভালে ভালে যায় আৰু এইখিনি আমাৰ যি পূজা আছে সেইখিনি মানুহ যাতে ইহঁতে ইয়াত আহি ইয়াত ভক্তি আৰু পূজা অৰ্চনা কৰি মংগলৰ কাৰণে, নিজৰ পৰিবাৰৰ কাৰণে, বিশ্বৰ শান্তিৰ কাৰণে আমাক সহায় সহযোগিতা কৰে, এইখিনি আমি কামনা কৰিছোঁ। মই হ'ল আমাৰ এই সত্যপুৰ মহামায়া মন্দিৰৰ যি কমিটি আছে, মই নতুন সভাপতি শ্ৰী সঞ্জয় কুমাৰ মুৰ্মু।